কাৰোবাক ভাল পোৱাটো ভুল নহয়, কিন্তু কাৰোবাক ভাল পাই সকলো বিলাই দিয়াটো ডাঙৰ ভুল। যেতিয়া কাৰোবাৰ ভাল পোৱা বেছি হৈ যায়, তেতিয়া সেই ভাল পোৱাই সুখতকৈ বেছি কষ্টহে দিয়ে। যদি অনুভৱ কৰা কোনোবাই তোমাৰ পৰা আঁতৰি ফুৰিছে, তেনেহ'লে তাক আমনি নকৰাই ভাল। দেখাত সুন্দৰ মানুহ বহুত পোৱা যায়, কিন্তু যিসকলৰ মন সুন্দৰ, সিহঁতক কেৱল ভাগ্যৰ পৰাহে পোৱা যায়। সুন্দৰ এটা মানুহ নিবিচাৰি সুন্দৰ এটা মন বিচৰা, তেতিয়াহে ভাল পোৱাত সফলতা আহিব। বিশ্বাস তাকেই কৰা যিয়ে তোমাক কষ্ট দি নিজকে অপৰাধী বুলি ভাবে। আঘাত সেইখিনিতেই কৰিছা য'ত তোমাক বহুত যত্ন কৰি ৰাখিছিল। এটা কথা কি জানা, সকলো কষ্ট সহ্য কৰিব পাৰোঁ, মাথো তোমাৰ অৱহেলা সহ্য কৰিব নোৱাৰোঁ। মানুহে দুখ পাহৰি যাব পাৰে, কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। কপালত অৱহেলা লিখা থাকিলে হাজাৰ চেষ্টা কৰিলেও ভাল পোৱা নাযায়। এই পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিয়ে নিজৰ সুখৰ কাৰণে আনক কষ্ট দিব পাৰে। যাৰ ওপৰত আমাৰ বিশ্বাস নাথাকে, সি সঁচা কথা ক'লেও আমি মিছা বুলি ভাবোঁ, আৰু যাৰ ওপৰত এবাৰ বিশ্বাস আহি যায়, তাৰ মিছা কথাবোৰো আমি সঁচা বুলি ভাবোঁ। সেইকাৰণে আমি মানুহ চিনোতে ভুল কৰোঁ। মানুহ চিনিবলৈ মন নহয়, মাথো সঠিক পৰিস্থিতিৰ প্ৰয়োজন। কোনোবাই যদি তোমাৰ লগত কথা নপতাকৈ থাকিব পাৰে, তেন্তে তাৰ লগত কথা পাতিবলৈ পাগলামি নকৰিবা, কাৰণ তেওঁ তোমাৰ আকুলতা কেতিয়াও বুজি নাপায়। কোনোবাই যদি তোমাক কষ্ট দি স্থিৰ হৈ থাকিব পাৰে, তেন্তে তাক লৈ অস্থিৰ হ'বলৈ পাহৰি স্তব্ধ হৈ যোৱা, কাৰণ তোমাৰ কষ্টই কেতিয়াও তাক বিচলিত কৰিব নোৱাৰে। কোনোবাই যদি তোমাৰ মূল্য নুবুজে, তেন্তে তাৰ ওচৰত বাৰে বাৰে নিজৰ গুৰুত্ব বিচৰাৰ পৰা বিৰত থাকা, কাৰণ তেওঁ কেতিয়াও তোমাক গুৰুত্ব নিদিয়ে। কোনোবাই যদি তোমাৰ অবিহনে চলিব পাৰে, অনেক দূৰ যাব পাৰে, তেন্তে তুমি তাৰ পথৰ পৰা আঁতৰি অহা, কাৰণ তুমি তাৰ লগত ভাল সংগী হ'ব নোৱাৰিবা। যদি তোমাক কোনোবাই তেওঁৰ জীৱনত বিচাৰে, তেন্তে তেওঁক আঁকোৱালি লোৱা। আৰু যদি কোনোবাই তোমাক এৰি ভালে থাকিব পাৰে, তেন্তে তাক ভালে থাকিব দিয়া। তাৰ জীৱনৰ পৰা গুচি আহি নিজৰ জীৱনটোক নিয়ন্ত্ৰণ কৰা, নিজক বেলেগকৈ গঢ়ি তোলা, এনেকুৱা যোগ্য হোৱা যাতে আন কোনেও তোমাক অৱহেলা কৰিব নোৱাৰে। সময় থাকোঁতেই নিজকে গঢ় দিয়া, দেখিবা দিনৰ শেষত তোমাৰেই লাভ। টেনচন আৰু মানসিক চাপত সেইসকলেই থাকে যে নিজতকৈ আনৰ কথা বেছি ভাবে। ভাল সকলোকে পোৱা নাযায়, যাক এবাৰ ভাল পোৱা যায় তাক কেতিয়াও পাহৰিব পৰা নাযায়। কষ্ট পায়ো যিসকলে মনে মনে থাকে, সিহঁতৰ যন্ত্ৰণাটো বহুত বেছি। সিহঁতে না কিবা ক'ব পাৰে, না সহ্য কৰিব পাৰে। এটা মিছা ভাল পোৱা বিষতকৈও বেছি বিষাক্ত। খং কমাবলৈ শিকক, কাৰণ এই খঙৰ কাৰণে বহুতো সম্পৰ্ক শেষ হৈ যায়। সহজ সৰল মানুহবোৰৰ ডাঙৰ ভুল হ'ল সিহঁতে গোটেই জগতখনক নিজৰ নিচিনা সহজ সৰল বুলি ভাবে। সেইকাৰণেই সিহঁতে বাৰে বাৰে ঠগন খায়। মন বেয়া থাকিব পাৰে, সময়ো বেয়া চলিব পাৰে, লোকে নানান কথা ক'বও পাৰে। তুমি ধৈৰ্য ধৰা, অপেক্ষা কৰা, পৰিশ্ৰম কৰি যোৱা, চাবা তুমি এদিন সফল হবাই। জীৱনটো বহুত অদ্ভুত। যিয়ে নাপায় সি একোৱেই নাপায়, যিয়ে পায় সকলো পায়। কোনোবাই যদি আপোনাক গুৰুত্ব নিদিয়ে, এই দুটা কাম কৰক। 1. মুখৰ কথাৰ লগত কামৰ মিল ৰাখক। 2. নিজৰ যিমানখিনি আছে সিমানখিনিতে সন্তুষ্ট থাকক, কাৰণ যিয়ে নিজক লৈ সুখী থাকিব নোৱাৰে, তাক কোনেও গুৰুত্ব নিদিয়ে। ভাঙি পৰাটো জীৱন নহয়, ভাঙি পৰাৰ পিছতো নিজকে
তৈয়াৰ কৰাটোহে আচল জীৱন। তাৰ জীৱনৰ পৰা আঁতৰি যোৱাই ভাল, যাৰ কাষত আপোনাৰ কোনো মূল্য নাই। যিটো আমি ভাবোঁ সেইটো জীৱন নহয়, যিটো আমাৰ লগত হয় সেইটোহে জীৱন। শব্দ চাবিৰ দৰে, ইয়াক সঠিক প্ৰয়োগ কৰি বহুতৰে মুখ বন্ধ কৰিব পাৰি আৰু বহুতৰে হৃদয়ৰ দুৱাৰ খুলিব পাৰি। মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল মগজু। ই বাৰে বাৰে সেই স্মৃতিবোৰকে লৈ আহে যিয়ে আমাক বৰকৈ আঘাত দিয়ে। বেয়া সময় হৈছে এই পৃথিৱীৰ সকলোতকৈ আচৰিত যাদুঘৰ, যিয়ে নেকি এটা মুহূৰ্ততে আমাৰ আপোনবোৰৰ মুখাখন খুলি দিয়ে। মানুহৰ ঘৰৰ পৰা মন্দিৰলৈ যাবলৈও সময় নাই, তেনে মানুহে আকৌ শ্মশানৰ পৰা স্বৰ্গলৈ যাব বিচাৰে। হাঁহি উঠা কথা। বহুত মানুহৰে বুকুত হৃদয়ৰ পৰিৱৰ্তে কেলকুলেটৰ থাকে। এনে লোকে হাত মিলোৱাৰ আগতে হিচাপ কৰি লয়, মোৰ ইয়াৰ পৰা কিমান লাভ হ'ব। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল, কাৰণ আজিকালি মানুহৰ কথা উৎসাহ দিয়াৰ পৰিৱৰ্তে মনবোৰ দুৰ্বলহে কৰি তোলে। পৃথিৱীৰ সকলোতকৈ দামী লিকুইড হ'ল চকু পানী, য'ত 1% পানী আৰু 99% অনুভূতি থাকে। সুখৰ একমাত্ৰ এটাই উপায় আছে, সেইটো হ'ল পুৰণি কথা কেতিয়াও নাভাবিব। যেতিয়া আপোনাৰ আপোন কোনোবাই আপোনাক বেয়া পায়, তেতিয়া তেওঁক আপুনি বুজাওক, কিন্তু যদি তেওঁ নুবুজে, নিজক বুজাওক। বিশ্বাসেই হয়তো এনেকুৱা এটা ট্ৰফি, যিটোক মানুহে জয় কৰা পিছতো অধিকাংশই ভাঙি পেলায়। সকলো সম্পৰ্কৰে সীমা থাকে, কিন্তু যেতিয়া আত্মসন্মানৰ কথা আহি পৰে, তেতিয়া সেই সম্পৰ্ক সীমানতেই সমাপ্ত কৰা উচিত। মানুহে দুই প্ৰকাৰৰ মানুহৰ লগত সদায় হাৰি যায়। 1. নিজৰ পৰিয়ালৰ লগত, 2. নিজৰ মন পচন্দৰ মানুহৰ লগত। লৰি অকল টকাৰ কাৰণে নহয়, ভাল মানুহ এজনক লগ পোৱাটো কোনো লটাৰীতকৈও কম নহয়। বহুতো মানুহে আইনা কেতিয়াও নাচালেহেঁতেন, যদি আইনাত চিত্ৰৰ সলনি চৰিত্ৰ দেখিলেহেঁতেন। আমি লৈছোঁ, দুখে অশান্তি দি আছে, কিন্তু এই দুখে আকৌ জীয়াই থাকিবলৈও শিকাইছে। কিন্তু ষ্টেচনৰ দৰে হৈ গৈছে, য'ত মানুহ বহুত আছে, কিন্তু আপোন যেন কোনো নাই। সেইটো ঔষধ যিটো কোনো ঔষধৰ দোকানত কিনিব পোৱা নাযায়। এইটো কেৱল আপোনাৰ ভিতৰতহে পাব। সংসাৰত সহজ সৰল হৈ লাভ নাই, কিয়নো আপুনি যিমান সহজ সৰল হ'ব, সিমানেই আপোনাক সুবিধা ল'ব। মনত ৰাখিব, যেতিয়া সন্দেহ হয়, পৰিৱৰ্তন বাছি লওক। বন্ধুসকল, আজিকালি সম্বন্ধবোৰ সূৰ্যমুখী ফুলৰ দৰে হৈ গৈছে। যিফালে বেছিকৈ সুবিধা পায়, সেইফালেই ঘূৰি যায়। তাই কম, হৃদয়ে সেইজনৰ লগতহে বাৰে বাৰে কথা পাতিব বিচাৰে, যাৰ লগত কথা পতাৰ আগত হৃদয়ৰ এবাৰো ভাবিব লগা নহয়। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে কুশলে থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক।